আপুনি এইখন আৱৰণেৰে বাতৰি দিব খুজিছে তেখেতৰ লগতে আহিব পৰা বিকাশ ছাৰকৰ এইখন আৱৰণেৰে ধন্যবাদ জনাম ছাৰে এই কাৰ্যসূচী লৈছে সেইটো ছাৰে কৰিব পাৰিব ঠিক আছে খুব ভাল লাগিল এই লক্ষ্মীবজাৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা বসুমতাৰী আমাৰ তাত যেতিয়া আহিলে আহি পেলাই ট্ৰিটমেণ্ট হ'ল আৰু ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল হিচাপে আমি যি ভিতৰুৱা অঞ্চলত গৈ সেৱা আগবঢ়াই আছিলো তেতিয়া তেখেতে যেতিয়া ক'লে যে আমাৰ অঞ্চলতো যথেষ্ট ভিতৰুৱা পিছপৰা তাতো যদি গৈ এনেকুৱা এটা বিনামূলীয়া চিকিৎসা শিবিৰ যদি আয়োজন কৰিব পাৰি কিডনী বা ইউৰলজি বিভাগৰ তেতিয়া আমি খুব আনন্দিত হলো আৰু আমি আহিবলৈ লগে লগে তেখেতক ক'লো যে আপুনি ডেটটো ফিক্স কৰক আৰু আমি আহিম আৰু আজি আহিবলৈ পাই ইমান ভাল লাগিছে ইমান মানে এই এনেকুৱা ঠাইবিলাকতে আমি আহি পেলাই বেমাৰৰ বিষয়ে সজাগতা সচেতনতা নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰোৱাৰ প্ৰতি যিটো এটা আগ্ৰহ সেইবিলাক আমি গঢ়ি তুলিবৰ কাৰণে বা যিবিলাক আমাৰ মাদক দ্ৰব্য ধপাত জাতীয় খাদ্যবিলাকৰ কাৰণে যিবিলাক কেঞ্চাৰৰ ৰোগ আমাৰ উত্তৰ পূৰ্বাঞ্চলত বাঢ়ি গৈ আছে এইবিলাকৰ বিষয়ে দুআষাৰ ৰাইজৰ মাজত আমি জনাবৰ কাৰণে যিটো সুবিধা সেই সুবিধাখিনি কৰি দিয়াৰ কাৰণে তেখেতক নমস্কাৰ জনাইছো আৰু আগলৈও আমি আহি থাকিম আপোনালোকৰ মাজলৈ যেতিয়া বিচাৰিব আমি চেষ্টা কৰিম যে আকৌ আপোনালোকৰ মাজলৈ আহি আমাৰ মই মোৰ সহকৰ্মী চিকিৎসক আমাৰ চিকিৎসা কৰ্মীসকল আমাৰ খুব ইচ্ছুক থাকে আগ্ৰহী থাকে তেখেতটো আহি পেলাই ৰাতি কৈছে মোক ইয়াতে শুলো বুলি মোক দেখাই দিছে মানে ইমান কাম কৰিবলৈ আগ্ৰহী যোৱা 3 দিনৰ পৰা বিভিন্ন জেগাত আমাৰ এই বেনাৰ পোষ্টাৰবিলাক লগাইছে গতিকে আমি আগলৈ আহিবলৈ চেষ্টা কৰিম আৰু আমি এইটোৱে আশা কৰিম যে আমি আজি যি আহিছোঁ তাৰ দ্বাৰা যাতে ৰোগীসকলে কিছু তেওঁলোকৰ যি অসুবিধাবিলাক সেইবিলাকৰ প্ৰতি কিছু অৱগত হয় সচেতন হয় আৰু তেওঁলোকৰ স্বাস্থ্যৰ যাতে কিছু উন্নতি হয়